হেল্ল' গাইজ, আপোনালোকক মোৰ মিনি ব্লগলৈ স্বাগতম। ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছোঁ আৰু ডেইলি ৰুটিন। এই ৰাতিপুৱা 6:30 বজাতে অফিচ আহি পালোঁ। কি সাংঘাতিক ঠাণ্ডা প্লাছ কুঁৱলী, তথাপিও কৰ্মটো কৰি যাবই লাগিব, কৰ্মই ধৰ্ম যিহেতু। চ' এই ৰাতিপুৱা 6:30 বজাত ৰিপৰ্টিং, অফিচ আহি পালোঁ। অফিচ আহি আৰু ধুনীয়াকৈ পাৰ্চেলখিনি এতিয়া পেকিং কৰিম আৰু এয়া পাৰ্চেল পেকিং কৰি ধুনীয়াকৈ বেগত ভৰাই ল'লোঁ আৰু এতিয়া আৰু যাবৰে হ'ব আমাৰ ডেলিভাৰী দিবৰ কাৰণে। মিট মাই ফ্ৰেণ্ড ধ্ৰুৱজ্যোতি কুমাৰ, জুবিনৰ বিগ ফ্ৰেণ্ড হয় তেওঁ। গানো ভালেই গায় অলমষ্ট। এয়া ৰাতিপুৱা ফাৰ্ষ্ট কাষ্টমাৰৰ ঘৰত আহি আছোঁ এতিয়া। মাই ফেভৰেট কাষ্টমাৰ, ইমান ধুনীয়া বিহেভিয়াৰ তেওঁ, ভাল লাগে। কিন্তু ৰাতিপুৱা ফাৰ্ষ্ট কাষ্টমাৰটো ভাল বিহেভিয়াৰ মানুহে যদি লগ পোৱা ভাল লাগে মনটো। ইমান ধুনীয়া ডিজাইন ঘৰটোৰ, বঢ়িয়া। এয়া মোৰ ছেকেণ্ড কাষ্টমাৰ, য'ত মই ফটোশ্বুট কৰোঁ মিৰৰৰ আগত। এইজনে কাষ্টমাৰ আজিলৈকে য'ত দেখাই পোৱা নাই তেখেতক। ফোন কৰিলে কয় গ্ৰিলৰ ভিতৰতে ভাইটি পাৰ্চেলটো সোমাই থৈ দিলেই হ'ল, ছেফটি থাকিব, ন' টেনশ্যন। এইবোৰ বিশ্বাস আৰু ডেলিভাৰী এজেণ্টৰ ওপৰত কাষ্টমাৰটোৰ। এইটো ছেইম কাষ্টমাৰ, তেখেতেও ঘৰত নাথাকে, দৰ্জাৰ ওপৰত CC কেমেৰা লাগি থাকে, দৰ্জাখনৰ ওচৰত থৈ গ'লেই হ'ল, একো প্ৰব্লেম নাই। এই পাৰ্চেল দি কিনে মই আহি আছোঁ এতিয়া তললৈকে। যাওঁ এতিয়া, গোটেই পাৰ্চেল দিয়াই হ'ল বাৰু, আপোনালোকক গোটেই ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। এয়া ঘৰত আহি পৰাৰ পাছত আৰু শান্তি। ফাৰ্ষ্ট টাইম দৌৰি আহিব এক্সাইটমেণ্টত পূৰা এঞ্জেল। ছেকেণ্ড টাইম থাকিব আৰু আমাৰ গুণগুণ, এইসোপা মোক আদৰিবৰ কাৰণে ৰখি থাকে।